নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2026 চনৰ শেষৰ সূৰ্যগ্ৰহণত জ্যোতিষীসকলে বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছে। 2026 চনৰ এই সূৰ্যগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণ হ'ব 12 আগষ্ট তাৰিখে। জ্যোতিষীসকলৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই সূৰ্যগ্ৰহণ অতি উল্লেখযোগ্য সূৰ্যগ্ৰহণ বুলি মনা গৈছে, কাৰণ সূৰ্যক আত্মবিশ্বাস, নেতৃত্ব, কৰ্মক্ষেত্ৰ, পিতৃত্ব, সন্মান আৰু ক্ষমতাৰ লগত গণ্য কৰি চোৱা হয়। ইয়াৰ মাজতে গ্ৰহণৰ সেনাপতি হিচাপে হৈ থাকিব মংগল গ্ৰহ, যাৰ ফলত ৰাহুকেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব আৰু আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। জ্যোতিষ আচাৰ্যসকলৰ মতে এই অংশৰ মতে এই মংগল গ্ৰহৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত পৰৱৰ্তী বহু দিনৰ কাৰণে কেইবাটাও ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। সেয়েহে ইয়াৰ প্ৰভাৱ বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ জীৱনৰ ওপৰত পৰিবলৈ ধৰিব। জ্যোতিষীসকলৰ মতে এই সূৰ্যগ্ৰহণৰ ফলত মানসিক চাপ দূৰ হ'ব, খৰকেতিয়া সিদ্ধান্ত লোৱাৰ ক্ষমতা কমিবলৈ ধৰিব, খং নিয়ন্ত্ৰণ হ'ব, মতানৈক্য কমিবলৈ ধৰিব। আকৌ কিছুমান ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আপোনালোকৰ সাহস, শক্তি, আত্মবিশ্বাস আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এই ৰাশিকেইটাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত মংগল গ্ৰহৰ পৰিৱৰ্তন হ'বলৈ ধৰিব, যাৰ ফলত মেঘ ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি হ'বলৈ গৈ আছে। বহুদিন আবদ্ধ হৈ থকা কৰ্মটো আগুৱাই যোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। নিজৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কৰ্মক্ষেত্ৰত এক সুকীয়া পৰিস্থিতি আপোনালোকে গঢ় কৰি তুলিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ বাবে এই সময়খিনি গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পৰা যায়। নতুন চুক্তি, প্ৰকল্প বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত বহু ভাল দেখিবলৈ পোৱা যায়। ভৱিষ্যতে বহু লাভৱান হোৱাৰ পথ মুকলি হৈ পৰিব আপোনালোকৰ। অৱশ্যে বিনিয়োগ বা কোনো ডাঙৰ সিদ্ধান্ত খৰতকীয়াকৈ নোলোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় হ'ব। ব্যক্তিগত জীৱনত আত্মবিশ্বাস বাঢ়িবলৈ ধৰিব। আপুনি আপোনাৰ পৰিকল্পনা সঠিকভাৱে ৰূপায়ণ কৰিব পাৰিব আৰু সহযোগীৰ পৰাও এই ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব পাৰিব। কোনো কৰ্মত আপোনালোকে পদক্ষেপ ল'লে সেই কৰ্মত আগুৱাই যোৱাৰ সুযোগ দেখিবলৈ পাব। কিন্তু খং আৰু উত্তেজনাৰ যদি আপোনালোকে বাদ দিব নোৱাৰে, তেনেহ'লে কেতিয়াও আপোনালোকে সেই কৰ্মত সফলতা অৰ্জন কৰিব নোৱাৰিব। শান্ত মনেৰে লোৱা সিদ্ধান্তৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত আগুৱাই যাব পাৰিব আৰু যথাযথভাৱে আপোনালোকে সুফল অৰ্জন কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঘৰত শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা থাকিব। লগতে আপোনালোকৰ ঘৰলৈ সুখবৰ অহাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম আপোনালোকৰ যদি ৰৈ আছে, সেই কাম সুচাৰুভাৱে হৈ পৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে সুনাম কঢ়িয়াই আনিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ পৰা সুসন্মানৰ লগতে কিবা এটা শিকাৰ সুযোগ আপোনালোকে লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণৰ ফলত কৰ্মক্ষেত্ৰত অগ্ৰগতি হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰতিযোগিতামূলক কামত আপোনালোকৰ মনোভাৱ বৃদ্ধি পোৱাৰ যোগ থাকিব। কৰ্মচাৰীসকলৰ নতুন দায়িত্ব লাভৰ যোগ আছে আৰু লগতে উচ্চ পদস্থ বিষয়াৰ পৰা সুসন্মান লাভৰ প্ৰবল সম্ভাৱনা থাকিব। নতুন যোগাযোগৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। দীঘলীয়া ধৰি আপোনালোকে যদি কিবা কামৰ কাৰণে অপেক্ষা কৰি আছিল, সেই কাম আপোনালোকৰ হৈ পৰিব। চাকৰি সলনি কৰাৰ কথা যদি আপোনালোকে ভাবি আছিল বা চিন্তা কৰি আছিল, তেনে ক্ষেত্ৰত আপোনালোকৰ নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। ব্যৱসায়িক বাণিজ্যৰ কাৰণে নতুন প্লেনিং আপোনালোকে কৰি চাব পাৰে বা নতুন কাম আৰম্ভ কৰিও চাব পাৰে। যুটীয়াভাৱে কৰা কৰ্মৰ পৰা উচিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। আৰ্থিক দিশত পৰিকল্পনাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিন্তু অত্যাধিক আত্মবিশ্বাসৰ বাবে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে বা বিপদজনক সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে জোখতকৈ বেছি আপোনালোকে আত্মবিশ্বাসী নোহোৱাটোৱেই মংগলময়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মতামতৰ
ক্ষেত্ৰত অনুকূল প্ৰভাৱ থাকিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত নতুন সুযোগ অহাৰ সম্ভাৱনা থাকিব। ঘৰতে যদি কিবা কাম নতুনকৈ আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে, এনে ক্ষেত্ৰতো আপোনালোকে সুফল কঢ়িয়াই আনিব পাৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। মাংগলিক অনুষ্ঠানৰ যোগদান কৰি নিজকে আনন্দিত অনুভৱ কৰিব আৰু লগতে মন আনন্দিত হৈ পৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰক লৈ চিন্তাৰ কোনো কাৰণ নাই। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। ৩ নম্বৰটো ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সূৰ্যগ্ৰহণত নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা থাকিব আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হৈও পৰিব। বিশেষকৈ কেৰিয়াৰ আৰু ব্যক্তিগত পদক্ষেপৰ ক্ষেত্ৰত আপোনালোকৰ সাহসী সিদ্ধান্ত লোৱাৰ সুযোগ নামি আহিব। যিসকল লোকে নতুন চাকৰিৰ সম্ভাৱনা কৰি আছে তেওঁলোকৰ কাৰণে পৰিকল্পনা অনুকূল হৈ পৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ লগতে ভৱিষ্যতে পদোন্নতি আৰু অৰ্থ লাভৰ প্ৰবল সম্ভাৱনা থাকিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ নতুন বজাৰ দখল কৰিব পাৰিব, নতুন অংশীদাৰী যোগ কৰিব পাৰিব আৰু নতুন প্ৰকল্পৰ জৰিয়তে লাভৱান হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো দূৰলৈ আপোনালোকে গমন কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ এই সময়ত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। কিবা গঠনমূলক কামত যোগদান কৰি নিজকে অনুকূল প্ৰভাৱ দেখুৱাব পাৰিব আৰু লগতে নিজৰ মন শান্ত কৰি ৰাখিব পাৰিব। সংগঠনৰ লগত যোগদান কৰিবা। নতুন পৰিকল্পিতভাৱে নতুন সংগঠন আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। যোগাযোগৰ ক্ষেত্ৰত ভাল লাভৱান হ'ব পাৰিব। মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ খৰখেদা হ'ব পাৰে। কিছুমান ক্ষেত্ৰত অতিৰিক্ত উত্তেজনা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতেই পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজা পৰা কৰি লোৱাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। গঠনমূলক কামত যোগদান কৰি ভাল অনুভৱ কৰিব পাৰিব আপোনালোকে। কলা কৌশলীসকলৰ কাৰণে প্ৰাপ্য ধন আদায় কৰাৰ সুযোগ দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু অৰ্থৰ সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব। কিন্তু মাজে সময়ে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ৪ নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে কেৰিয়াৰত এটাৰ পিছত আনটো উন্নতি দেখিবলৈ পোৱা যাব। এই সূৰ্যগ্ৰহণৰ ফলতেই আপোনালোকৰ ঘৰত সুখ সবল আহিব ধৰিব। লগতে সুখ শান্তি আৰু সমৃদ্ধিও বৃদ্ধি পাবলৈ ধৰিব। পৰিকল্পিত সকলো কাম সুচাৰুভাৱে হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কোনো কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আগভাগ লোৱাৰ যোগ থাকিব। ব্যক্তিগত জীৱনত আপোনালোকৰ সুনাম কঢ়িয়াই অনাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত বা কিবা কামত বিনিয়োগ কৰাৰ ক্ষেত্ৰত ভালকৈ বুজা পৰা হৈ তাৰ পিছতহে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। ভৱিষ্যতে কিবা এটা ডাঙৰ সুখবৰ অহাৰ প্ৰবল সম্ভাৱনা বা ইংগিত আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ সুফল থাকিব আৰু লাভৱান হৈ পৰিব। নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু ডাঙৰকৈ যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰত ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব। নিজৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাবলৈ আপোনালোকে সক্ষম হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আদায় কৰিব পাৰিব। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে নাইবা কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। মাটি বাৰীক লৈ চলি থকা বিবাদ কিছু পৰিমাণে ম্লান হ'বলৈ গৈ আছে আপোনালোকৰ। নতুনকৈ ঘৰত যদি আপোনালোকে যান বাহন কিনিব বিচাৰে আপোনালোকৰ কাৰণে অত্যন্ত মংগল হ'ব, বা আপোনালোকে যদি বিক্ৰী কৰিব বিচাৰে তেনে ক্ষেত্ৰতো ইমান অসুবিধাৰ সন্মুখীন নহ'ব। নতুন যোগাযোগৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এই সূৰ্যগ্ৰহণৰ ফলতেই মীন ৰাশি জাতক জাতিকাসকলৰ ঘৰৰ পৰা কিছু পৰিমাণে দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত
থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।